বৰপেটা জিলাৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় নিচানচৰৰ JSMAI একাডেমীৰ যোৱাকালি দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা দশম বাৰ্ষিক অধিৱেশনৰ মুকলি ও বঁটা বিতৰণী সভাৰ জৰিয়তে আনুষ্ঠানিকভাৱে সফল সামৰণি পৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিভা বিকাশৰ উদ্দেশ্যে অধিৱেশনত বিভিন্ন খেল ধেমালিৰ লগতে সাহিত্যমূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰি স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰে ছাত্ৰ একতা সভাৰ তৰফৰ পৰা। একাডেমীৰ অধ্যক্ষ হাফিজুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বাগমাৰাছৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তাইজুদ্দিন চৰকাৰ। একাডেমী পৰিচালনা সমিতিৰ সম্পাদকে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ সভাত অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ পিছতে উপস্থিত অতিথিসকলে বাল্য বিবাহ নিৰ্মূল, নিচাজাতীয় দ্ৰব্যৰ নিষিদ্ধকৰণ, শিশু শ্ৰমিক নিষিদ্ধকৰণৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰাৰ উপৰিও বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ উদ্দেশ্যে তথ্যগধুৰ ভাষণ প্ৰদান কৰে। ভাষণত কয় যে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিলেহে আজিৰ ছাত্ৰ-ছাত্ৰীয়ে অনাগত দিনত দেশৰ ভৱিষ্যত সুনাগৰিক হিচাপে নিজকে গঢ় দিব পাৰিব বুলি উল্লেখ কৰে। উক্ত সভাত উপস্থিত থাকে চেঙা আঞ্চলিক পঞ্চায়তৰ সভাপতি শাহনুৰ ৰহমান, 17 নং খলাবন্ধা জিলা পৰিষদৰ সদস্য আমিৰ হামজা, 16 নং বাগমাৰাছৰ জিলা পৰিষদৰ সদস্য কহিনুৰ বেগম, দলগুমা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা আবুছামা আহমেদৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। সদস্যসকল সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান উদ্বোধন কৰে চেঙা সমষ্টিৰ যুৱ নেতা চেলমান চিকদাৰে। মই এইবাৰ মন মেলিছোঁ 2026 চনত বিধানসভাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি। যদি আমাক দলে হাইকমাণ্ডে যদি টিকেট দিয়ে, মই কংগ্ৰেছ দলৰ পৰা টিকেট বিচাৰি আছোঁ আৰু অলৰেডি মই হাইকমাণ্ডৰ লগত অহৰহ যোগাযোগ কৰি আছোঁ। লগতে মই চেঙা সমষ্টিৰ প্ৰত্যেকটো জিপিত প্ৰত্যেকটো বুথত দিনে ৰাতি অহৰহভাৱে কাম কৰি আছোঁ আৰু যদি ৰাইজে বিচাৰে হাইকমাণ্ডে বিচাৰে তেতিয়াহ'লে মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আশা কৰিছোঁ। এই আমাৰ JSMAI একাডেমি প্ৰত্যেক বছৰৰ দৰে এইবাৰ আমি 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক অধিৱেশন আৰম্ভ কৰিছিলোঁ। আহি আজি 2 ডিচেম্বৰ 2025 তাৰিখত আমাৰ যিটো শেষৰ কাৰ্যসূচী আছিল মুকলি ও বঁটা বিতৰণী সভা, এই কাৰ্যসূচীটো আমি ভালে ভালে পাৰ কৰাৰ কাৰণে আমাৰ এই সভাত যিসকল অতিথি আহি আমাৰ সভাখন সভাবৰ্ধন কৰিছে আৰু সন্মুখত যিসকল ৰাইজ তথা অভিভাৱক অভিভাৱিকাসকলে আমাৰ সহযোগ কৰি আমাৰ মুকলি সভা সুচাৰুৰূপে পালন কৰাৰ সুবিধা কৰি দিয়াৰ কাৰণে আমি গোটেই অতিথিবৃন্দ তথা বহু ৰাইজক JSMAI একাডেমীৰ তৰফৰ পৰা তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাগমাৰাছৰৰ পৰা নুৰজামান হুছেইন ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।